প্ৰিয়সকল, ঈশ্বৰে গোটেই জগতখন সৃষ্টি কৰাৰ পাছত প্ৰথমে আদমক নিৰ্মাণ কৰিলে, তাৰ পাছত হাৱাক নিৰ্মাণ কৰিলে। তেওঁলোকৰ প্ৰয়োজন হ'ব পৰা প্ৰতিটো বস্তু ঈশ্বৰে উপচি পৰাকৈ এডেন বাৰীত ৰাখিলে। তেওঁলোক ঈশ্বৰৰ সহভাগিতাত, ঈশ্বৰৰ উপস্থিতিৰ অভিজ্ঞতা পাই আনন্দেৰে সৈতে, শান্তিৰে সৈতে, সমৃদ্ধিৰে সৈতে, সকলো আশীৰ্বাদৰে সৈতে তেওঁলোকে উন্নতিৰে সৈতে যেতিয়া চলি আছিল, শয়তানে এদিন সৰ্পৰ ৰূপ ধৰি হাৱাৰ ওচৰলৈ আহিল। এই অদ্ভুত পৰিয়ালটোক ঈশ্বৰৰ পৰা দূৰ কৰিবলৈ এটা আদৰ্শস্বৰূপ আছিল। এই পৰিয়ালটোক বিনাশ কৰিবলৈ শয়তানে ষড়যন্ত্ৰ কৰিলে। সেই ষড়যন্ত্ৰত সি ব্যৱহাৰ কৰা অস্ত্ৰবিধ কি জানেনে? সৰ্বপ্ৰথমে সৌন্দৰ্যক ব্যৱহাৰ কৰিলে, আৰু দ্বিতীয়তে সন্দেহক ব্যৱহাৰ কৰিলে, আৰু তৃতীয়তে অসন্তুষ্টিক ব্যৱহাৰ কৰিলে, আৰু চতুৰ্থতে মিছা কথাক ব্যৱহাৰ কৰিলে। প্ৰিয়সকল, সৰ্বপ্ৰথমে শয়তানে হাৱাক প্ৰবঞ্চনা কৰিবলৈ কাক ব্যৱহাৰ কৰিলে জানেনে? সৰ্পক ব্যৱহাৰ কৰিলে। সকলো জন্তুৰ মাজত সৰ্প অতি টেঙৰ বুলি আমি বাইবেলত দেখিছোঁ। বাইবেলৰ মহান বিদ্বানসকলে এই বুলি কৈছে, সৰ্প কেৱল বৰ টেঙৰেই আছিল এনে নহয়, সি বৰ সুন্দৰো আছিল। তেওঁলোকে কৈছে, প্ৰিয়সকল, কাৰোবাক আকৰ্ষণ কৰিবলৈ হ'লে আমি সৌন্দৰ্যলৈ চাওঁ। কোনোবাই কাৰোবাক আকৰ্ষণ কৰিবলৈ হ'লে ব্যৱহাৰ কৰা অস্ত্ৰবিধ কি জানেনে? সৌন্দৰ্য। দ্বিতীয়তে প্ৰতিমূৰ্তি, তৃতীয়তে ধন সম্পত্তি, চতুৰ্থতে ক্ষমতা, পঞ্চম আত্মিকতা। শয়তানে আত্মিকতাৰ দ্বাৰাইও প্ৰবঞ্চনা কৰিব পাৰে, ক্ষমতাৰ দ্বাৰাইও প্ৰবঞ্চনা কৰিব পাৰে, সৌন্দৰ্যৰ দ্বাৰাইও প্ৰবঞ্চনা কৰিব পাৰে, ধন সম্পত্তিৰ দ্বাৰাইও প্ৰবঞ্চনা কৰিব পাৰে। এয়া শয়তানৰ পদ্ধতি। সেইকাৰণে শয়তানে হাৱাক প্ৰবঞ্চনা কৰিবলৈ সৌন্দৰ্যক ব্যৱহাৰ কৰিলে। সেই ফলবিধ দেখিবলৈ বৰ মনোৰম আছিল এইবুলি আমি পঢ়িবলৈ পাইছোঁ। সেই ফলবিধ বৰ সুন্দৰ আছিল। সেই ফলৰ আঁৰত যি লুকাই আছিল তাক হাৱাই বুজি নাপালে, আদমেও বুজি নাপালে। সেই ফলবিধ সুন্দৰ আছিল ঠিকেই, কিন্তু তাৰ আঁৰত কি লুকাই আছিল? সৌন্দৰ্য। সেই ফলবিধ যদি তোমালোকে খোৱা তেন্তে নিশ্চয় তোমালোক মৰি যাবা বুলি ঈশ্বৰে কৈছিল। সেই ফলত মৃত্যু আছিল। প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ চকুত যিবোৰ বিষয় আকৰ্ষণীয় যেন লাগে, যিবোৰক আপুনি সুন্দৰ যেন দেখা পায়, যিয়ে আপোনাৰ আত্মিকতাক নষ্ট কৰে, যিয়ে আপোনাক অপবিত্ৰ কৰি তোলে, তাক যদি আপুনি খুব মনোযোগেৰে চায়, সেয়া আপোনাৰ চকুত আকৰ্ষণীয় যেন লাগিব পাৰে, আনন্দ দিওঁতা যেন লাগিব পাৰে। কিন্তু আপোনাক বিনাশ কৰিবৰ কাৰণে শয়তানে তাক যে ব্যৱহাৰ কৰি আছে, সেই সত্যক আপুনি জানিলে ভাল আছিল। প্ৰথমে সৌন্দৰ্যক ব্যৱহাৰ কৰিলে, তাৰ পাছত সন্দেহক। ঈশ্বৰে বাস্তৱিকেই তোমালোকক কোনো ফল খাবলৈ মানা কৰিছে নেকি? এইদৰে ঈশ্বৰৰ ওপৰতেই সন্দেহ কৰিব পৰা কৰিলে। যদি এই ফলবিধ আমি খাওঁ, আমি মৰি যাম বুলি যেতিয়া শয়তানক ক'লে, তেতিয়া শয়তানে কি ক'লে জানেনে? তুমি কোনোপধ্যে নমৰিবা। ঈশ্বৰে তোমালোকক মিছাকৈ কৈছে। কিমান যে বেয়া কথা। সন্দেহ উৎপন্ন কৰিলে। কাৰ প্ৰতি সন্দেহ উৎপন্ন কৰিলে? হাৱা আৰু আদমৰ মনত। যিজন ঈশ্বৰে তেওঁলোকক সৃষ্টি কৰিলে, সেই ঈশ্বৰৰ প্ৰতিয়ে এওঁলোকৰ মনত সন্দেহ জন্মালে। কিমান যে দুষ্ট ই। তৃতীয়তে অসন্তুষ্টি। কোনো ফল খাবলৈ মানা কৰিছে নেকি? কিহৰ ওপৰত আক্ৰমণ কৰিছে চাওকচোন। ঈশ্বৰে যিবিধ ফল খাবলৈ মানা কৰিছিল, সেই ফলটোৰ কথাকেই আনিছে সি। আপুনি মন কৰিব, মানুহ আৰম্ভণিৰে পৰাই তেনেকুৱাই। আপোনাৰ সন্তানক কিবা কৰিবলৈ মানা কৰকচোন, সি তাকেই কৰিব। ইমান কিয় প্ৰিয়সকল? ধৰক আপুনি চুবুৰীৰ মাজেৰে গৈ আছে। এখন ঘৰত যেনিবা ওখ দেৱাল আছে। সেই দেৱালত এটা ফুটা আছে। তাৰ তলতে লিখা আছিল, অনুগ্ৰহ কৰি ভিতৰলৈ নাচাব। আপুনি কি কৰিব কওকচোন? কি কৰিব? সেই বাটেৰে গৈ থাকোঁতে কি দেখিছে সেই হোলটোৰ মাজেৰে? আপুনি কিবা দেখকেই বা নেদেখক, সেই বাটেৰে যাওঁতে আপুনি অন্ততঃ এইদৰে চাবই। কিয়? চোৱাটো নিষেধ বুলি জনাৰ পাছত আমাৰ স্বভাৱ কেনেকুৱা?
নকৰিবা বুলি ক'লে সেইটো কৰিবই লাগিব। এয়া মানুহৰ স্বভাৱ। প্ৰিয়সকল, তেওঁলোকে খাবলৈ এডেন বাৰীত ঈশ্বৰে বহুতো ফল দিছিল। সেইবোৰলৈ শয়তানে তেওঁলোকৰ মন যাবলৈ নিদিলে। যিটো ফল খাবলৈ মানা কৰা হৈছিল তালৈহে নিলে। এয়া শয়তানৰ ষড়যন্ত্ৰ। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত অসন্তুষ্টি কিয় আহে জানেনে? আজি বহুতো ভনীসকলে ঘৰত কান্দি থাকে। এইটো হ'লে কিমান ভাল আছিল, সেইটো হ'লে কিমান ভাল আছিল, নিজৰ ঘৰ থকা হ'লে কিমান ভাল আছিল, গাড়ী এখন থাকিলে কিমান ভাল আছিল, সোণৰ বহুতো অলংকাৰ থাকিলে কিমান যে ভাল আছিল। কিয় প্ৰিয়সকল? ঘৰত বহুতো ফাৰ্ণিচাৰ থাকিলে কিমান যে ভাল আছিল, বেংকত বেলেঞ্চ থাকিলে কিমান যে ভাল আছিল, 10 হেক্টৰ খেতি থাকিলে কিমান যে ভাল আছিল, আৰু নাজানো কিমান যে ভাল আছিল, কিমান যে ভাল আছিল। এওঁলোকে কিমান যে ভাল আছিল বুলি কৈ যিমানেই নাকান্দক কিয়, এওঁলোকে নাপাব। ইয়াৰ কাৰণ কি জানেনে? এওঁলোকৰ যি আছে তাক তেওঁলোকে জানিব পৰা নাই। আজি শয়তানৰ ষড়যন্ত্ৰ কি জানেনে? আপোনাৰ জীৱনত থকা আশীৰ্বাদবোৰ সি আপোনাক দেখা পাবলৈ নিদিয়ে। আপোনাৰ জীৱনত থকা আশীৰ্বাদবোৰ সি আপোনাক ভোগ কৰিবলৈ নিদিব। সেইকাৰণে আপোনাৰ জীৱনত অসন্তুষ্টি আছে। বহুদিন আগতে কৈছিলোঁ, আকৌ কৈছোঁ। এজন ব্যক্তিয়ে ঈশ্বৰৰ গৃহলৈ গৈ প্ৰাৰ্থনা কৰি আছিল। প্ৰভু, মোক লেডাৰৰ চেণ্ডেল লাগে, লেডাৰৰ চেণ্ডেল লাগে, লেডাৰৰ চেণ্ডেল লাগে। প্ৰাৰ্থনা কৰি আছিল। আপুনি কেনেকৈ দিব মই নাজানো, কিন্তু মোক এযোৰ লেডাৰৰ চেণ্ডেল লাগিবই। আৰু কেতিয়াবা দিব এনেকুৱা নহয়, মোক এই সপ্তাহতেই লাগে। চেণ্ডেলৰ কাৰণে মই ব্যাকুল হৈছোঁ। গৰমত ৰাস্তাৰে মই খোজকাঢ়িব পৰা নাই, ভৰি জ্বলি গৈছে। এইদৰে একেৰাহে প্ৰাৰ্থনা কৰি আছিল, প্ৰাৰ্থনা কৰি আছিল, প্ৰাৰ্থনা কৰি আছিল। সেই সময়তে এজন ব্যক্তিয়ে আহি ঈশ্বৰৰ গৃহত প্ৰাৰ্থনা কৰি আছিল, প্ৰভু, আপুনি মোক সুন্দৰ চকু দিছে, আপোনাক ধন্যবাদ। আপুনি মোক এখন ভাল মুখ দিছে, আপোনাক ধন্যবাদ। আপুনি মোক ভাল স্বাস্থ্য দিছে, তাৰ কাৰণে আপোনাক ধন্যবাদ। আপোনাৰ বাক্য শুনিবলৈ মোক এযোৰ ভাল কাণ দিছে, আপোনাক ধন্যবাদ। মই যাতে ধন্যবাদ জনাই হাততালি দিব পাৰোঁ, এই সুন্দৰ এযোৰ হাত দিছে, আপোনাক ধন্যবাদ পিতৃ। এইদৰে কৈ থাকোঁতে ইফালে প্ৰাৰ্থনা কৰি থকা ব্যক্তিজনৰ খং উঠিল। কি কাৰণে? তেওঁ অহাৰ পৰাই এটাই প্ৰাৰ্থনা কৰি আছিল, চেণ্ডেল নাই, চেণ্ডেল নাই, চেণ্ডেল নাই। কেতিয়া দিব মোক চেণ্ডেল? সাধাৰণ চেণ্ডেল নহয়, লেডাৰৰ চেণ্ডেলেই লাগে মোক। কেতিয়াবা দিলে নহ'ব, এই সপ্তাহতেই লাগে। প্ৰভু, শুনিছেনে নাই? চেণ্ডেল নাই প্ৰভু মোৰ। ইয়াকেই গাই আছিল, ইয়াকেই প্ৰাৰ্থনা কৰি আছিল। কিন্তু কাষৰজনে, প্ৰভু আপোনাক ধন্যবাদ, আপোনাৰ স্তুতি কৰিবলৈ আপুনি মোক কণ্ঠ দিলে, ধন্যবাদ। মোৰ হৃদয়ত আপুনি নিজৰ প্ৰেম বাকি দিলে, ধন্যবাদ। পবিত্ৰ জীৱন দিলে, আপোনাক ধন্যবাদ। মোৰ সকলো পাপ ক্ষমা কৰিলে, ধন্যবাদ। স্বৰ্গত আপুনি মোক স্থান দিলে, তাৰ কাৰণে ধন্যবাদ। ধন্যবাদ পিতৃ। আৰু এওঁ কি কৈ আছে? চেণ্ডেল নাই, চেণ্ডেলৰ কাৰণে প্ৰাৰ্থনা কৰি আছে। প্ৰিয় ভাই ভনীসকল, অসন্তুষ্টি হৈছে শয়তানৰ দ্বাৰা আপোনাৰ ঘৰত ৰখা এবিধ অভিশাপ। এইটো নাই, সেইটো নাই, সেইটো নাই, এইটো নাই, এই বুলি নাকান্দিব। এইদৰে যদি আপুনি কান্দি আছে, তেন্তে শয়তানে আপোনাৰ ঘৰত অভিশাপ ৰাখিছে। অসন্তুষ্টিতকৈ ডাঙৰ অন্য কোনো অভিশাপ যে নাই, নাপাহৰিব। এই অভিশাপত কি হয় জানেনে? আপোনাৰ যি নাই তাৰ কাৰণে আপুনি কান্দিব, আৰু আপোনাৰ যি আছে তাৰ আপুনি উপভোগ কৰিব নোৱাৰিব। এজন ব্যক্তিয়ে প্ৰভু আপোনাক ধন্যবাদ, প্ৰভু আপোনাক ধন্যবাদ বুলি যেতিয়া স্তুতি কৰি আছিল, আনজনে যিয়ে মোৰ চেণ্ডেল নাই, চেণ্ডেল নাই বুলি কৈ আছিল, তেওঁ খং কৰি চকু মেলি চালে। কোন হয় এই ব্যক্তিজন? স্তুতি স্তুতি বুলি কৈ আছে, এই বুলি তেওঁ চাই দেখিলে, বেচেৰা, কাষত প্ৰাৰ্থনা কৰি থকা ব্যক্তিজনৰ দুয়োখন ভৰি নাছিল। বেচেৰা, বিকলাংগ আছিল, দুয়োখন ভৰি নাছিল। তেওঁ কি কৈ আছিল? প্ৰভু মোক আপুনি হাত দিলে নহয়, হাততালি বজাবৰ বাবে। প্ৰভু চকু দিলে নহয়, বাক্য পঢ়িবলৈ, কাণ দিলে নহয়, আপোনাৰ বাক্য শুনিবলৈ, কণ্ঠ দিলে যে আপোনাৰ স্তুতি কৰিবলৈ, আপোনাৰ প্ৰেমৰ কথা ক'বলৈ। প্ৰিয়সকল, কাষত থকাজনে ভৰি নোহোৱাকৈ ঈশ্বৰৰ স্তুতি কৰি আছিল। তেওঁক দেখি সেই ব্যক্তিজন, তেওঁ আৰু চেণ্ডেলৰ কথা কৈ থকা নাছিল। কি কৈছিল জানেনে? প্ৰভু, চেণ্ডেল নহ'লেও একো কথা নাই, আপুনি মোক ভৰি দিছে পিতৃ, আপোনাক ধন্যবাদ, আপোনাৰ স্তুতি হওক। প্ৰিয়সকল, আপোনালোকে প্ৰভুৰ স্তুতি কৰিলে। কিয় কৰিলে কওকচোন? কিয় কৰিলে কওকচোন? প্ৰভু, আপুনি তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, তেওঁক লেডাৰৰ চেণ্ডেল দিলে, তাৰ পাছত কি হ'ল বাৰু? আপুনি কিয় প্ৰভুৰ স্তুতি কৰিলে? তেওঁ যি বিচাৰিছিল পালেনে? নাপালে।
যেতিয়াই তেওঁ নিজৰ জীৱনত কি কি আশীৰ্বাদ আছে সেয়া চিনি পাই গ'ল, তাৰেই তেওঁ আনন্দিত হ'ল। তাৰ দ্বাৰা তেওঁ ঈশ্বৰৰ স্তুতি কৰিবলৈ পাৰিলে, ঈশ্বৰৰ মহিমা কৰিবলৈ পাৰিলে। অনুগ্ৰহ কৰি আপোনাতকৈ যিসকল লোক ভাল অৱস্থাত আছে তেওঁলোকলৈ মন নকৰিব। আপুনি বাইকেৰে গৈ আছেনে? গাড়ীৰে যোৱাসকলৰ ওপৰত আপোনাৰ চকু থাকিব নালাগে। কাৰ ওপৰত থাকিব লাগে? চাইকেলেৰে যোৱাসকলৰ ওপৰত। আপুনি চাইকেলেৰে গৈ আছেনে? আপোনাৰ চকু বাইকেৰে যোৱাসকলৰ ওপৰত থাকিব নালাগে। কাৰ ওপৰত থাকিব লাগে? খোজকাঢ়ি যোৱাসকলৰ ওপৰত থাকিব লাগে। আপুনি চেণ্ডেল পিন্ধি গৈ আছেনে বাৰু? জোতা পিন্ধি যোৱা লোকসকলৰ ওপৰত আপোনাৰ চকু থাকিব নালাগে। যিসকলে চেণ্ডেল নিপিন্ধাকৈ ভৰি জ্বলা স্বত্তেও খোজকাঢ়ি গৈ আছে তেওঁলোকৰ ফালে থাকিব লাগে। আপুনি কেতিয়া সম্পূৰ্ণ মনেৰে ঈশ্বৰৰ স্তুতি কৰিব জানেনে? আপোনাতকৈ ভাল অৱস্থাত থকা ব্যক্তিক দেখি আপুনি ঈশ্বৰৰ স্তুতি কৰিব নোৱাৰিব। কিন্তু আপোনাতকৈ হীন অৱস্থাত থকা ব্যক্তিজনলৈ চাই আপুনি সমস্ত মনেৰে প্ৰভুৰ স্তুতি কৰিব পাৰিব। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, সেইদিনা শয়তানে কি কৰিলে জানেনে? ঈশ্বৰে দিয়া সম্পূৰ্ণ সমৃদ্ধিক অৱহেলা কৰি সেই এটা ফললৈ দেখুৱাই ক'লে, চোৱা, এইটো তোমাক খাবলৈ নাই দিয়া। দেখিলা? এইটো তোমাক খাবলৈ দিয়া নাই। দেখিলা? কি দেখুৱালে? খাবলৈ মানা কৰা ফলটো দেখুৱাই সি কি কৰিলে? আদম আৰু হাৱাক ঈশ্বৰৰ পৰা দূৰ কৰি দিলে। প্ৰিয়সকল, প্ৰথম সৌন্দৰ্যক দেখুৱালে, মনত সন্দেহ জন্মালে, অসন্তুষ্টি উৎপন্ন কৰিলে আৰু অৱশেষত মিছা কথা ক'লে। সেই ফলটো খালে মৰিবা এইবুলি ঈশ্বৰে ক'লে নেকি? হয়, আমি মৰি যাম বুলি ক'লে। আচলতে কোনোপধ্যেই তুমি নমৰা। মিছা কথা। মই আকৌ কৈছোঁ, আজি এইদৰে মিছা কথা কৈ কৈ বাক্য প্ৰচাৰ কৰা সেৱক বহুত আছে। এটা সময়ত আমেৰিকা দেশখন গোটেই বিশ্বলৈ পৰিচৰ্যাকাৰী পঠোৱা এখন দেশ আছিল। কিন্তু আজি সেই আমেৰিকা দেশখনেই শুভবাৰ্তাৰ কাৰণে পৰিচৰ্যাকাৰী পঠিয়াব নোৱাৰা এখন দেশ হৈ পৰিল। শুভবাৰ্তা গ্ৰহণ নকৰা দেশ হৈ পৰিল। ভয়ানক দেশ হিচাপে আজি ধ্বংস হৈ পৰিছে। কাৰণ কি জানেনে? তেওঁলোকে বাক্যত সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে। মিছাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। কি মিছা কথা? বহুতৰ মনত কি ভাৱ আছে জানেনে? নৰক নামৰ কোনো স্থান নাই। প্ৰিয়সকল, সেয়া মিছা কথা। নৰক আছে। বাইবেলে এইবুলি কৈছে। প্ৰভু যীশুখ্ৰীষ্টে প্ৰায় 54 বাৰ নৰকৰ বিষয়ে কৈছে আৰু 26 বাৰ স্বৰ্গৰ বিষয়ে কৈছে। এতিয়া মই সুধিছোঁ, নৰক আছে বুলি ক'বনে নাই বুলি ক'ব? যদি সঁচাকৈয়ে নাথাকিলহেঁতেন যীশুৱে 54 বাৰ কিয় ক'লেহেঁতেন? নৰক আছে বুলি ক'বনে? নিশ্চয় আছে। সেইখন কেনেকুৱা? বাইবেলে কৈছে তাৰ জুই কেতিয়াও নুনুমাব আৰু পোক কেতিয়াও নমৰিব। আৰু ইমানেই নহয়, তাত ক্ৰন্দন আৰু দাঁত কৰচনি থাকিব। ধৰক, এজন ব্যক্তি হস্পিতাললৈ যাওঁতে তেওঁৰ অন্তৰত এটা এনেকুৱা আশা থাকে যে এসপ্তাহ বা দুসপ্তাহৰ পাছত তেওঁ ভাল হৈ আহিব। এজন ব্যক্তিয়ে যদি কিবা অপৰাধ কৰি জেললৈ গ'ল, 6 মাহ, 1 বছৰ বা 7 বছৰৰ পাছত মুক্তি পাম বুলি তেওঁ এটা আশা কৰে। পঢ়া শুনা কৰিবলৈ অন্য চহৰত নাইবা কোনো দেশ বা নগৰত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবলৈ যায় বা স্বামী বা পত্নীয়ে চাকৰিৰ বাবে যায়, আপোনাত এটা আশা থাকে, ঘূৰি আহিব, তাই ঘূৰি আহিব। প্ৰিয় ভাই ভনীসকল, মন দি শুনিব। এজন ব্যক্তি যদি নৰকলৈ গুচি গ'ল, বাহিৰলৈ আৰু অহাৰ চান্স নাই। এজন ব্যক্তিয়ে যদি নৰকত ভৰি দিলে, তেওঁ আৰু বাহিৰলৈ অহাৰ সুযোগ নাই। নৰকৰ এখনেই দুৱাৰ আছে, প্ৰৱেশ দুৱাৰ। বাহিৰলৈ ওলাবলৈ নাই। সেই নৰকত কি হ'ব? জুই নুনুমাব, পোক নমৰিব। তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। প্ৰিয়সকলে, এই নৰকৰ বিষয়ে মই যেতিয়া ভাবিলোঁ, মই বৰ ভয় খালোঁ। কিয় জানেনে? এডাল জ্বলি থকা কেণ্ডেলৰ ওপৰত আপুনি নিজৰ আঙুলি থ'ব পাৰিবনে? 1 মিনিটৰ কাৰণেও আপুনি নিজৰ আঙুলিটো জ্বলি থকা কেণ্ডেলৰ ওপৰত থ'ব পৰা নাই যদি, যুগে যুগে আপুনি জুইৰ মাজত, অগ্নিকুণ্ডৰ মাজত কেনেকৈ থাকিব পাৰিব এবাৰ ভাবকচোন। সঁচাকৈ এজন ব্যক্তি যদি নৰকলৈ গুচি যায়, য'ত জুই নুনুমাই, পোক নমৰে, এনে ভয়ানক স্থানলৈ যোৱাৰ পাছত বাহিৰলৈ ওলোৱাৰ চান্স নাই। 1 দিন, 1 মাহ, 1 বছৰ, 10 বছৰ, 100 বছৰ, যুগ যুগলৈকে। তাৰমানে এজন ব্যক্তিয়ে নৰকত ভৰি দিয়াৰ পাছত বাহিৰলৈ অহাৰ চান্স নাই। জেললৈ যোৱা অপৰাধীজনৰো এটা আশা থাকে। দণ্ডৰ সময় সম্পূৰ্ণ হোৱাৰ পাছত বাহিৰলৈ ওলাই আহিব। হস্পিতাললৈ গ'লেও, যিমান বেমাৰত গ'লেও
এসপ্তাহ 2 সপ্তাহ বা 6 মাহত ঘূৰি আহিব বুলি আশা কৰে। কিন্তু নৰকলৈ যোৱা ব্যক্তিজন বাহিৰলৈ ওলাই অহাৰ সুযোগ নাই আৰু বাহিৰলৈ ওলাই অহাৰ পথো নাই। 1 বছৰ নহয়, 100 বছৰলৈকো নহয়, যুগে যুগে এজন ব্যক্তি নৰকত জ্বলি থাকিব লাগিব। প্ৰিয়সকল, মই এই কথাটো এদিন প্ৰভুক সুধিলোঁ, প্ৰভু, সঁচাকৈয়ে নৰক আছেনে? আঁঠু লৈ মই এই প্ৰশ্নটো কৰিলোঁ। তেতিয়া প্ৰভুৱে মোক ক'লে, কি ক'লে জানেনে? হে মোৰ পুত্ৰ, যদি সঁচাকৈয়ে নৰক নাথাকিলহেঁতেন, মই নিজৰ পুত্ৰক স্বৰ্গৰ পৰা এজন দাসৰ ৰূপ ধৰি, এজন সেৱকৰ ৰূপ ধৰি এই জগতলৈ কিয় পঠালোহেঁতেন? যদি নৰক সঁচাকৈয়ে নাথাকিলহেঁতেন, মোৰ প্ৰিয় পুত্ৰক মোৰ দ্বাৰাই সৃষ্টি কৰা হোৱা মানুহে যেতিয়া যাতনা দি আছিল, মাৰি আছিল, মই কেনেকৈ সহিব পাৰিলোঁ? প্ৰিয় পিতৃ মাতৃসকল, শুনক, এইটো মন দি শুনিব। পিতৃ, আপুনি মদপী হ'ব পাৰে, অনাই বনাই ঘূৰি ফুৰিব পাৰে, পত্নীক সকলো কথাতে মাৰি থকা লোক হ'ব পাৰে, কাজিয়া কৰা লোক হ'ব পাৰে, ঘৰলৈ বিপদ লৈ অহা লোক হ'ব পাৰে, কিন্তু শুনক, আপুনি দিয়া এই দুখ সহ্য কৰিব নোৱাৰি, আপোনাৰ পৰিয়ালত আপুনি যি অত্যাচাৰ কৰি আছে তাক সহ্য কৰিব নোৱাৰি, আপোনাৰ পুত্ৰই আপোনাৰ ওপৰত হাত উঠালে আপুনি সহ্য কৰিব পাৰিবনে? আপুনি এজন পাপী মানুহ, আপুনি মদপী। আপুনি মদপী হোৱা স্বত্তেও আপোনাৰ ওপৰত আপোনাৰ নিজৰ পুত্ৰই আপোনাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ধৰক হাত উঠাই দিলে। বাপেক হৈ সহিব পাৰিবনে? কি হ'ল বোপা, এয়া কি? মোৰ ওপৰতেই হাত উঠাইছা? আপোনাৰ হৃদয় ভাঙি যাব। আপোনাৰ ল'ৰাই আপোনাৰ ওপৰত যেতিয়া হাত উঠাব, আপোনাৰ হৃদয় ভাঙি যাব। আপোনাৰ ছোৱালীয়ে আপোনাৰ ওপৰত হাত যদি উঠায়, আপোনাৰ হৃদয় ভাঙি যাব। ককায়েকৰ ওপৰত ভায়েকে হাত উঠালে ককায়েকে কয়, তুমি মোৰ সৰু ভাই হৈও মোৰ ওপৰত হাত উঠাইছা, মই তোমাৰ ককাই হয়। প্ৰিয়সকল, চকুৰ পৰা চকু পানী ববলৈ ধৰিব। এই সকলো আমি জানো। ঈশ্বৰে যি মানুহক নিজৰ সাদৃশ্যেৰে, নিজৰ প্ৰতিমূৰ্তি স্বৰূপে নিজৰ হাতেৰেই সৃষ্টি কৰিলে, সেই মানুহেই ঈশ্বৰৰ পুত্ৰৰ ওপৰত যেতিয়া হাত তুলিলে, ঈশ্বৰে কেনেকৈ সহিলে বাৰু? হাত তোলাই নহয় প্ৰিয়সকল, পাপী মানুহে পবিত্ৰ প্ৰভুৰ দাঢ়িত খামুচি ধৰিলে, মুখমণ্ডলত থুৱালে। ঈশ্বৰে কেনেকৈ সহিব পাৰিলে প্ৰিয়সকল? মুখত ঘোচা মাৰি সুধিলে, কোৱা, তোমাক কোনে ঘুচিয়ালে? ভৱিষ্যৎবাণী কৰা, তুমিতো ঈশ্বৰৰ পুত্ৰ হয় নহয়? যেতিয়া এইদৰে কৈ আছিল আৰু ঈশ্বৰৰ পুত্ৰকেই জেৰুচালেমৰ বজাৰৰ মাজত গলিবোৰত চোচৰাই নিছিল, গুৰিয়াইছিল, ঘুচিয়াইছিল, মাৰি আছিল, তাক সহ্য কৰিব নোৱাৰি, গধুৰ ক্ৰুচ কাঠডাল বুকিব নোৱাৰি জেৰুচালেমৰ পথত যীচু কেইবাবাৰো ধৰফৰাই পৰি গ'ল নিঃসহায় হৈ। প্ৰিয়সকল, যেতিয়া ঈশ্বৰৰ পুত্ৰক সকলো লোকে মাৰি আছিল, স্বৰ্গীয় ঈশ্বৰে মনে মনে কিয় থাকিল তাৰ কাৰণ জানেনে প্ৰিয়সকল? কাৰণ নৰক বাস্তৱিকতে আছে, সেইকাৰণে। সেইদিনা ঈশ্বৰে মোক ক'লে, মোৰ পুত্ৰ, নৰক বাস্তৱিক, সেই নৰকলৈ কোনো যাব নালাগে। সেইকাৰণেইতো মই নিজৰ পুত্ৰক এই জগতলৈ পঠালোঁ। মানুহে নিজৰ পাপৰ কাৰণে সেই নৰকত যুগে যুগে জ্বলি থাকিব নালাগে। সেইকাৰণেইতো সেই মানুহৰ পাপৰ দণ্ডস্বৰূপে তেওঁ যি পাব লগা আছিল তাক মই নিজৰ পুত্ৰৰ ওপৰত দিলোঁ। সেই নৰকত তুমি আৰু তোমাৰ লগত থকা কোনেও যুগে যুগে জুইত জ্বলি থাকিব নালাগে। সেইকাৰণেইতো মোৰ প্ৰিয় পুত্ৰক মই মৃত্যুৰ হাতত সোধাই দিলোঁ। য'ত তুমি মৰিব লগা আছিল, তোমাৰ সেই স্থানত মোৰ পুত্ৰক সোধাই দিলোঁ, যাতে তুমি মৰিব লগা নহয়। মোৰ পুত্ৰ, নৰক আছে। যদি নৰকেই নাথাকিলহেঁতেন, তেন্তে মোৰ পুত্ৰক এনেকুৱা ভয়ানক মৃত্যুৰ হাতত মই কিয় সোধাই দিলোহেঁতেন? নৰক যদি বাস্তৱিক নহ'লহেঁতেন, মোৰ পুত্ৰক মই কি কাৰণে সেই দুষ্টবিলাকৰ হাতত সোধাই দিলোহেঁতেন? মোৰ পুত্ৰ ক্ৰুচৰ ওপৰত গজাল মৰা হৈ কষ্ট পাই ওলমি থাকোঁতে তেওঁ ক'লে, হে পিতৃ, তুমি মোক কিয় এৰি দিলা? এইদৰে মোৰ পুত্ৰই যেতিয়া মোক মাতিলে, মই মনে মনে কিয় থাকিলোঁ? কাৰণ জানানে, যদি সেই সময়ত মই পুত্ৰক বচাই ল'লোহেঁতেন, তোমালোক সকলোৱে নৰকলৈ যাব লগা হ'লহেঁতেন। সেইদিনা যেতিয়া মোৰ পুত্ৰক বচাম নে তোমালোকক বচাম তাৰ সিদ্ধান্ত ল'ব লগা হ'ল, তেতিয়া মই নিজৰ পুত্ৰক মৰিবলৈ এৰি দিলোঁ আৰু তোমালোকক বাছি ল'লোঁ। মোৰ পুত্ৰ, নৰক এখন বাস্তৱিক স্থান। সেয়া ভয়ানক স্থান। সেইখন ভয়ানক স্থান সেইকাৰণে
মোৰ পুত্ৰক এই জগতলৈ পঠালোঁ। তোমালোকৰ কোনেও নৰকলৈ যোৱাটো মই নিবিচাৰোঁ। এয়া সত্য। এতিয়া আপোনালোকৰ কিমানে বাৰু মানে যে নৰক আছে? বিশ্বাস কৰা হ'লে হাত দেখুৱাবনে? যদি আপুনি ভাবিছে যে নৰক আচলতে নাই, তেন্তে সেয়া মিছা। আজি মানুহে পাপলৈ ভয় নকৰে। পাপ কৰিলে দণ্ড পাব। আমি যি পাপ কৰিলোঁ তাৰ দণ্ড নিশ্চয় পাম। বিশ্বাস কৰা নাই। কিয় বিশ্বাস কৰা নাই জানেনে? শয়তানে তেওঁলোকক বিশ্বাস কৰিবলৈ দিয়া নাই। মানুহৰ মনত মিছা কথাবোৰক সিঁচি থৈছে। সেইকাৰণে আজি আমি এখন ভয়ানক নৰক আছে এই কথা জানিও আমি পাপ কিয় কৰি আছোঁ ভাবকচোন। আমি কিয় পাপ কৰি আছোঁ কওকচোন। পাপৰ বেজ মৃত্যু, আৰু তাৰ পাছত মানুহে যি দণ্ড পায় সেয়া নৰক। সেই কথা জনা সত্ত্বেও আমি পাপ কিয় কৰোঁ কওকচোন। আমাৰ এনেকুৱা বিশ্বাস আছে যে আমি নৰকলৈ নাযাম। হয়তো নৰক নাই, হয়তো ঈশ্বৰে দণ্ড নিদিব, হয়তো আমাক ক্ষমা কৰিব, হয়তো আমাক এৰি দিব। এনেকুৱা ভুৱা বিশ্বাস আছে। সেইকাৰণে প্ৰিয়সকল, সেইদিনা আদম আৰু হাৱাক শয়তানে কেনেদৰে প্ৰবঞ্চনা কৰিলে জানেনে? কিয়? সেই ফলটো খালে তুমি মৰিবা বুলি ঈশ্বৰে সঁচাকৈ ক'লেনে? হয়, সেই ফলটো খালে আমি মৰি যাম বুলি ক'লে। শয়তানে ক'লে সেয়া মিছা কথা। মিছা কথা। তোমালোক আচলতে নমৰা। এইদৰে মিছা কথা কৈ ঈশ্বৰৰ কথাক, ঈশ্বৰৰ বাক্যক মানুহে যাতে বিশ্বাস নকৰে তাক কৰাই শয়তানৰ কাম। কিন্তু মোৰ নিচিনা সেৱকে আৰু আমাৰ মাজত যিসকল সেৱক আছে, এই সকলো সেৱকৰ বোজা আৰু দায়িত্ব কি জানেনে? বাক্যই যি কয় তাকেই প্ৰচাৰ কৰিব লাগে। অবিশ্বাসীসকলৰ মাজত, অখ্ৰীষ্টীয়সকলৰ মাজত আমাৰ অদ্ভুত ঈশ্বৰৰ উত্তম বাক্য প্ৰচাৰ কৰাই ঈশ্বৰৰ দ্বাৰাই আমাক দিয়া হোৱা এটা মহান অনুগ্ৰহ। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সকলোকে কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ স্তুতি কৰিছোঁ পিতৃ। নাজানো কিয় মানুহে আৰম্ভণিৰ পৰাই আপোনাৰ বাক্য শুনি আপোনাৰ কথা মনাতকৈ শয়তানৰ কথা শুনিবলৈ, তাৰ কথা মানিবলৈ তাক আগস্থান দিলে। তেওঁ কৰা সকলো পাপ আৰু অপৰাধৰ কাৰণে কষ্ট হ'ব, ধ্বংস হ'ব সেই কথা জানিও, আৰু বিনাশ হ'বলৈ গৈ আছে, বিনষ্ট হ'বলৈ গৈ আছে তাক জানিও নাজানো কিয় শয়তানৰ কথা শুনি পিতৃ আমাৰ মাজৰ বহুতো লোকে শান্তি হেৰুৱাই পেলালে, আনন্দ হেৰুৱাই পেলালে, আত্মিকতাকো পিতৃ হেৰুৱাই পেলালে। কিন্তু আজি আপুনি কথা ক'লে, আজি যিমান লোকৰ তেওঁলোকৰ অৱস্থা, দিনহীন অৱস্থা, প্ৰতিকূল অৱস্থাত আছে, আপোনাৰ পৰা দূৰ হৈ গুচি গ'ল, শয়তানৰ বন্ধনত কটকটীয়াকৈ বন্ধা হ'ল, এই কথা জানি ক্ষমা বিচাৰিছে পিতৃ। ক্ষমা কৰক বুলি কৈ আছে। যিসকলে অনুতাপ কৰি নিজৰ জীৱন আপোনাত শোধাই দি আছে, তেওঁলোকৰ নাম জীৱন পুস্তকত এই সময়তেই লিখি দিয়ক পিতৃ। সমাজত উপযোগী হৈ অনেকৰ যাতে মংগল কৰিব পাৰে, আৰ্হি হ'ব পাৰে, মণ্ডলীত আৰু আশে পাশে থকা লোকসকলৰ বাবে আদৰ্শ হৈ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।